হে শ্বহীদ টোৰ আৰম্ভণিতেই যিসকল বীৰ বীৰাংগনাই নিজৰ বুকুৰ তেজ দান কৰি আমাৰ দেশৰ হকে শ্বহীদ হৈ গ'ল, সেইসকললৈ কোটি কোটি প্ৰণাম। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম। ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ অলেখ অজস্ৰ অৱদান আগবঢ়াই থৈ যোৱা তথা শ্বহীদসকলৰ ভিতৰতেই প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বহীদ আছিল অসমৰ কনকলতা বৰুৱা। 1924 চনৰ 22 ডিচেম্বৰ তাৰিখে বৰ্তমানৰ শোণিতপুৰ জিলাৰ পৰঙাবাৰীত কনকলতা বৰুৱাৰ জন্ম হয়। ভাৰতীয় স্বাধীনতা আন্দোলনলৈ এই কনকলতা বৰুৱাৰ অৱদান আছিল অপাৰ তথা অসীম। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত সৃষ্টি হোৱা মৃত্যু বাহিনীত কনকলতা বৰুৱা এগৰাকী বিশেষ সৈনিক তথা বিশেষ পদত নিয়োজিত ব্যক্তি আছিল। 1942 চনৰ 42 আন্দোলনত 22 ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাতেই জাতীয় পতাকা উত্তোলন কৰাৰ কাৰ্যপন্থা হাতত লয় আৰু গহপুৰ থানাৰ এই কাৰ্যপন্থাৰ দায়িত্বত আছিল কনকলতা বৰুৱা। সাহসী গাভৰু কনকলতা বৰুৱাই হাতত জাতীয় পতাকা লৈ গহপুৰ থানাৰ অভিমুখে গৈ জাতীয় পতাকা উত্তোলন কৰাৰ দিশে অগ্ৰগতি হয় আৰু পুলিচৰ লাঠিচালনলৈ কোনো ধৰণৰ কেৰেপ নকৰি তেওঁ আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এনে সময়তেই নিজৰ দাবী সাব্যস্ত কৰিবলৈ অতি টনা আজোৰা কৰা কনকলতা বৰুৱাক বগাই কছাৰী নামৰ এজন চিপাহীয়ে তেওঁৰ বুকুলৈ গুলীচালনা কৰে আৰু ইয়াৰ ফলত কনকলতা বৰুৱা মাটিত হাউলি পৰে তথা কিছু ক্ষন্তেকৰ পিছতেই মৃত্যুক তেওঁ সাৱটি ল'বলগীয়া হয়। সঁচাকৈ যদি আমি অনুভৱ কৰোঁ কনকলতা বৰুৱাৰ দেশপ্ৰেম তথা দেশৰ প্ৰতি থকা শ্ৰদ্ধা সঁচাকৈ অতুলনীয়। ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰতি তথা জাতিপ্ৰেম তথা দেশপ্ৰেমৰ প্ৰতি কনকলতা আন্দোলনৰ যি হাবিয়াস, যি সুবাস অথবা যি শ্ৰদ্ধা, সেয়া সদায় অসমৰ সকলোৱে সুঁৱৰি আহিছে আৰু প্ৰতি বছৰেই প্ৰতিদিনেই প্ৰতি যুগেই প্ৰতি পলেই সুঁৱৰি যাব। এই কনকলতা বৰুৱাৰ এগৰাকী অসমীয়া হিচাপে আমি সঁচাকৈ গৌৰৱ কৰিব পাৰোঁ, যিহেতু কনকলতা বৰুৱাৰ অতুল স্মৃতিয়ে আমাক সদায় সোঁৱৰাই দিব যে নাৰী শক্তিৰ আচলতে সাহস কিমান। গতিকে বন্ধুসকল, আপোনালোকে কনকলতা বৰুৱা কোন, কি ক'ত, তেওঁ কিয় বিখ্যাত আছিল, ইতিহাসলৈ তেওঁৰ অৱদান কি বা ভাৰতীয় স্বাধীনতা আন্দোলনলৈ তেওঁৰ অৱদান কি, সেই সম্পৰ্কে আপোনালোকে নিশ্চয় এটি স্পষ্ট আভাস পালে বুলি আশা থাকিল। আৰু আগতীয়াকৈ আপোনালোকলৈ আমাৰ দেশ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ অলেখ অজস্ৰ শুভকামনা জ্ঞাপন কৰিলোঁ। ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত, জয় আই অসম।